নমস্কাৰ। মই আজি অসমৰ মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ ৰাখি এই বাইক দিবলৈ বাধ্যত পৰিছোঁ। মই প্ৰথমতে এজন অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হয়। 2018 চনৰ 31 ডিচেম্বৰত ৰিটায়াৰ্ড কৰি বৰ্তমানে ৰিটায়াৰ্ডৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছোঁ। যোৱা বাজেটত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰণে 50 কৰোৰ টকা ধাৰ্য কৰিছিলে। এই টকাটো কোনোমতে ওলাই নাহে। যোৱা 4-7 ইংৰাজী তাৰিখে তামোলপুৰলৈ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ জিলা অফিচ উদ্বোধনী কৰাৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰা হৈছিল আৰু কাৰ্যকৰ্তা সভা আছিলে। আৰু সেই সভাত মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিত হোৱাত আমাৰ অসম ৰাজ্যিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদৰ পৰা তেখেতক এখন অনুৰোধ জনাইছিলোঁ আৰু তেখেতে মাত্ৰ 20 দিনৰ ভিতৰত 21/7/2025 ইংৰাজী তাৰিখে টকাটো মোকলাই দিছিলে। এই 50 কৰোৰ টকাটো আজি মোকলাই দিয়াৰ প্ৰায় একমাহ হ'ল। আমাৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ মহোদয়েও বাইক যোগে বা নিউজ যোগে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আৰু অসমৰ ৰাইজক জনাইছিলে। কিন্তু মই এটা কথা বুজি পোৱা নাই, মুখ্যমন্ত্ৰী মহোদয়ে আমাক পইচাটো দিয়াৰ পিছতো আৰু আজি আমি ইমান দিনৰ ভিতৰত ইমান কষ্ট উপভোগ কৰি আছোঁ, আজি টকাটো ডিক্লেয়াৰ দিয়াৰ পিছতো আমাৰ বন্ধুসকলৰ ভিতৰত 3-4জন মানুহ মাৰা গ'ল। আমি অৱসৰ লোৱাৰ পিছৰ পৰা আমি 2 অলপ পইচা হয়তো পাইছোঁ, নোপোৱা নহয়, কোনোবাই নোপোৱা বুলি ক'লে এইটো ভুল হ'ব। কিন্তু আমাৰ এই দীৰ্ঘদিন ধৰি আমাৰ ল'ৰা ছোৱালীলৈ যিটো কষ্ট ভোগ কৰি আছোঁ, আমি তামোলপুৰত যিটো দৰখাস্ত দিছিলোঁ, তেখেতক অনুৰোধ জনাইছিলোঁ আমাৰ মাননীয় জিলা সভাপতি ভিক্টৰ কুমাৰ দাসদেৱ আৰু সাধাৰণ সম্পাদক ভজন দাসৰ জৰিয়তে তেখেতসকলক লৈ মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ আৰু তেখেতে সেইমতে আমাক 21/7 তাৰিখে পইচাটো মোকলাই দিছিলে। কিন্তু আমাৰ কি অসুবিধাত পইচাটো আমি আজিলৈ পোৱা নাই। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, তেখেতে 10 মিনিটৰ ভিতৰত ডিচিক মাতি ঘৰ এটা দি দিয়ে, 10 মিনিটৰ ভিতৰত কাৰোবাক ই ৰিক্সা দি দিয়ে, কাৰোবাক ট্ৰাক দি দিয়ে। গতিকে আমি এনেকৈ কৰ্মচাৰীসকলক আমাক এনেকৈ ফাঁচাই ৰখাটো মই বুজিব পৰা নাই আৰু আমি নিষ্ঠাৰে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰি আছোঁ। মই অনুৰোধ জনাম, কম দিনৰ ভিতৰত আমাৰ এই পইচাখিনি যাতে তেখেতে মোকলাই কৰি দিয়াৰ ব্যৱস্থা কৰে আৰু বাকীখিনি টকাও যাতে আমাক এটা কিস্তিতে দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰীক শতকোটি প্ৰণাম আৰু অনুৰোধ জনাইছোঁ।